নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅত পইভা মহন্ত তিয়কত ধৰ্মীয় অনুষ্ঠানৰ মাজতে যুৱকক নৃশংস আক্ৰমণ দিহানা পৰিবেশন কৰি থকা যুৱকক দাৰে ঘপিয়ালে দুৰ্বৃত্তই মাজগাঁও সংঘটিত হৈছে নৃশংস আক্ৰমণৰ ঘটনা উপৰ্যুপৰি আহত হৈছে ৰুবুল বৰা অতৰ্কিতে দাৰে কৰা আক্ৰমণত অনুষ্ঠানতে ঢলি পৰে ৰুবুল দাৰে আক্ৰমণ কৰি পলাই যায় দেৱজিত উৰফে পংকজ গুৰুতৰভাৱে আহত যুৱকজনক ভৰ্তি কৰা হৈছে জেএমচিএছত ঘটনা সন্দৰ্ভত তিয়ত আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে তিয়কত সংঘটিত হৈছে ঘটনা ধৰ্মীয় অনুষ্ঠানৰ মাজতে যুৱকক নৃশংস আক্ৰমণ দিহানা পৰিবেশন কৰি থকা যুৱকক দাৰে ঘপিয়ালে দুৰ্বৃত্তই মাজগাঁৱত সংঘটিত হৈছে এই নৃশংস আক্ৰমণৰ ঘটনা উপৰ্যুপৰি আক্ৰমণত আহত হৈছে ৰুবুল বৰা অতৰ্কিতে দাৰে কৰা আক্ৰমণত অনুষ্ঠানতে ঢলি পৰে ৰুবুল বৰা দাৰে আক্ৰমণ কৰি পলাই যায় দেৱজিত উৰফে পংকজ গুৰুতৰভাৱে আহত যুৱকজনক জেএমচিএছত ভৰ্তি কৰোৱা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তিয়ক আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু হৈছে অনুসন্ধান অব্যাহত আছে কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই কিয় দেৱজিত উৰফে পংকজে এনেদৰে দাৰে ঘপিয়াইছে ৰুবুল বৰাক উপৰ্যুপৰি যিহেতু ৰুবুল বৰাক আক্ৰমণ কৰিছে অতৰ্কিতে দাৰে কৰা আক্ৰমণত অনুষ্ঠানতে ঢলি পৰিছে ৰুবুল বৰা বৰ্তমান সংকটজনক অৱস্থাত ৰুবুল বৰা চিকিৎসাধীন হৈ আছে জেএমচিএছত দৃশ্য আমি দেখুৱাইছো কিদৰে এনেদৰে অনুষ্ঠান পৰিবেশনৰ মাজতে অতৰ্কিতে দাৰে আক্ৰমণ কৰিছে ৰুবুল বৰাক দেখুৱাইছো পুনৰবাৰ দেৱজিত উৰফে পংকজ এনেদৰে অতৰ্কিতে আক্ৰমণ কৰিছে ৰুবুল বৰাক আৰু তাৰ পিছতে পলায়ন কৰিছে সেই স্থানৰ পৰা অতৰ্কিতে কৰা আক্ৰমণৰ স্বাভাৱিকতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই স্থানত সকলো আশ্চৰ্যচকিত হৈ পৰিছে আৰু অতৰ্কিতে আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰিছে দেৱজিত উৰফে পংকজে আক্ৰমণৰ সকলো দৃশ্য এনেদৰে বন্দী হৈছে কেমেৰাত অনুষ্ঠান পৰিবেশনৰ মাজতে এনেদৰে আক্ৰমণ কৰিছে এজন যুৱকক দৃশ্য আমি দেখুৱাইছো তিয়কত এয়া ধৰ্মীয় অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানৰ মাজতে এনেদৰে নৃশংস আক্ৰমণ কৰা হৈছে দিহানা পৰিবেশন কৰি থকা যুৱকজনক এনেদৰে ঘপিয়াইছে দুৰ্বৃত্তই মাজগাঁৱত সংঘটিত হৈছে নৃশংস আক্ৰমণৰ ঘটনা মোৰ লগৰে নাম লগাই আছে মই কটলিষ্টটো লৈ এনেকে গান গাই আছো পাছত বহুত মানুহ আছে ইমান নাচিছে কিবা কৰিছে নাজানো মোৰখন নাচি নাচি গৈ 5 মিনিট মাৰি দিছে মই পৰি গৈছো মোৰ চিৰিয়াছ নাই একো কৰিব নোৱাৰো মই এতিয়া বৰ্তমান উশাহ ল'ব পৰা নাই উশাহ ল'ব কষ্ট হৈছে বহুত ক্ষেত্ৰত মাৰিছে মাৰি পেলাই দিছে ওচৰতে স্থানীয় যুৱক মানে বিকাশ বৰাৰ ঘৰত দিহানাম পাতিছিলে এই দিহানামতে স্থানীয় যুৱক এজনক মানে মোৰ ভাগিন শ্ৰী ৰুবুল বৰাক ওচৰৰ এজন যুৱকে দেৱজিত বৰাই পিছফালৰ পৰা নাচি নাচি গৈ উপযোগী দায় আঘাত কৰেগৈ বৰ্তমান দেৱজিত আমাৰ মোৰ ভাগিন শ্ৰী ৰুবুল বৰাক যোৰহাট মেডিকেলত ট্ৰিটমেণ্ট কৰি থকা হৈছে আৰু এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠা নাই তাৰপিছতে এতিয়া যিজন মানে মাৰিলে দেৱজিত বৰা স্থানীয় যুৱক এইজন এতিয়া মোক পলাতক অৱস্থাত আছে বৰ্তমান পলাতক অৱস্থাত আছে তিয়ক থানাত মোক কেছ দিয়া হ'ল কেছত মানে কি কৈছে এতিয়া তেখেতক ধৰিবলৈ পুলিচে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু ধৰিব পৰা নাই পলাতক অৱস্থাত আছে বৰ্তমান আৰু তিনিচুকীয়াৰ চিৰাপত্তিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা চিৰাপত্তিৰ শ্যাম মেডিকেলত বিধ্বংসী জুই এটা গুদামৰ সংঘটিত হৈছে অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাতৰ সন্দেহ ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপন বাহিনীৰ আৰু দৃশ্য আমি দেখুৱাইছো তিনিচুকীয়াৰ চিৰাপত্তিত এই ভয়ংকৰ অগ্নিকাণ্ড চিৰাপত্তিৰ শ্যাম মেডিকেলত এই বিধ্বংসী জুই
এটা গুদামত সংঘটিত হৈছে অগ্নিকাণ্ড শৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে আৰু জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে এক বিধ্বংসী অগ্নিকাণ্ড কলা ধোঁৱাই এনেদৰে চালি ধৰিছে সমগ্ৰ অঞ্চল তিনিচুকীয়াৰ চিৰাপত্ৰীৰ দৃশ্য চিৰাপত্ৰীৰ শ্যাম মেডিকেজত এই বিধ্বংসী অগ্নিকাণ্ড গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড শৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে AIDFৰ টিকেটৰ দাম হৈছে 10 কোটি টকা 10 কোটি টকা দি কিনিব পাৰিব AIDFৰ টিকেট হাইলাকান্দিত আজব ঘোষণা বদৰুদ্দিন আজমলৰ কংগ্ৰেছৰ পিছত AIDFে হিমন্তৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ হিমন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে হুংকাৰ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে हॉस्पिटल नामे आगामी 5 বছর 5 কোটি টাকা আর ইলেকশনের আগে 5 কোটি টাকা হসপিটালের নামে আমার নামে একটা টাকাও না আমি তার টিকিট দিলাম এই শিক্ষালা আৰু এফালে নিৰ্বাচনৰ প্ৰাক্ষণত তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাগযুদ্ধ এইবাৰ আজমলক বুঢ়াঙুলি দেখুৱাই প্ৰত্যাহ্বান মন্ত্ৰী হিমন্তৰ গোচৰ ভাবুকিয়ে একো কৰিব নোৱাৰে বুলি হুংকাৰ মন্ত্ৰীগৰাকীৰ আমিনগাঁৱত আলাবৈৰণ স্মৃতি সৌধ উন্মোচনী অনুষ্ঠানত ভাগ লৈ পুনৰ এনেদৰে সভ্যতাৰ যুঁজৰ হুংকাৰ মন্ত্ৰী হিমন্ত বিশ্বৰ লগতে ৰিপুণ বৰাই দিয়া চিঠি এতিয়াও মন্ত্ৰী হিমন্তৰ হাতত পৰা নাই পৰিলে যোগ্য উত্তৰ দিবলৈ সাজু বুলি প্ৰত্যাহ্বান মন্ত্ৰীগৰাকীৰ আনহাতে হাগ্ৰামৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কিন্তু ৰাজনৈতিক সম্পৰ্ক বেলেগ বুলি মন্তব্য কৰিলে মন্ত্ৰী হিমন্তই আজমলক মই ঠেঙ্গা কেয়াৰ কৰো ঠিক আছে এটা ঠেঙ্গা দেখুৱাই দিছো মই আজমলক কেয়াৰ কৰা মানুহ নহয় আজমলক কেয়াৰ কৰি আজমলৰ থানাক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থাকিম আজমলক মই ঠেঙ্গা কেয়াৰ কৰো ঠিক আছে এটা ঠেঙ্গা দেখুৱাই দিছো মই আজমলক কেয়াৰ কৰা মানুহ নহয় আজমলক কেয়াৰ কৰি আজমলৰ থানাক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থাকিম এজেপি ৰাইজৰ দলৰ মাকবাপেক হৈছে কংগ্ৰেছ নতুন আঞ্চলিক দলক কটাক্ষ কৰি এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ কংগ্ৰেছৰ ছত্ৰছাইড খোলা দলবোৰে অগপৰ একো ক্ষতি কৰিব নোৱাৰে বুলি দাবী কৰিছে সভাপতিগৰাকী মাক দেউতাক হৈছে কংগ্ৰেছ গতিকে কংগ্ৰেছে নিজৰ স্বাৰ্থৰ কাৰণে এই দলবিলাকৰ জন্ম দিছে ইয়াতো নতুনকৈ আমি ভাবিবলগীয়া একো নাই এতিয়া কাৰণ চাওক সেই ভোটখিনি হয়তো 2016 চনৰ নিৰ্বাচনত বিজেপি বা এজিপিৰ সপক্ষে আছে কিন্তু এই সময়ছোৱাত এই ভোটখিনি নাথাকিলেহেঁতেন আমাৰ লগত মাজতে তেওঁলোক আঁতৰি গৈছে গতিকে সেই ভোটখিনি এতিয়া কংগ্ৰেছে ভাবিছিল যে এইবিলাক দিলে অগপক ক্ষতি কৰিব পাৰিব বৰঞ্চ ক্ষতি কৰিব কংগ্ৰেছ আমাৰ কোনো ক্ষতি কৰিবলগীয়া নাই পৰমানন্দ ৰাজবংশী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি দীঘলীয়া সময় তেওঁ অৰাজনৈতিক এটা জাতীয় সংগঠনৰ নেতৃত্ব গ্ৰহণ কৰিছিল তেওঁৰ লগতে যিসকল তেওঁৰ সতীৰ্থ আহিছে আৰু যুৱ ছাত্ৰ পৰিষদৰো যথেষ্টখিনি যুৱই আজি অসম গণ পৰিষদ যোগদান কৰিছে অসম গণ পৰিষদত আৰু বহুত বেলেগ বেলেগ ফিল্ডৰ পৰাও আহিছে গতিকে আটাইৰে যোগদানে সামগ্ৰীত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ প্ৰচণ্ড মাৰপিট মছজিদ প্ৰাংগণৰ দেৱাল বনোৱাক লৈ কাজিয়াৰ সূত্ৰপাত মাৰপিটত আহত হৈছে কংগ্ৰেছ বিজেপিৰ কেইবাজনো কৰ্মী মোৱামাৰী জিপিৰ টিকেলিপুটা সংঘটিত হৈছে এই ঘটনা গুৰুতৰভাৱে আহতসকলক সামগ্ৰী পিএচিত ভৰ্তি কৰোৱা হৈছে পুনৰবাৰ জনাব বিচাৰিছো মছজিদৰ দেৱাল বনোৱাক লৈ কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সামগ্ৰীত লাগিছে প্ৰচণ্ড মাৰপিট মছজিদ প্ৰাংগণৰ দেৱাল বনোৱাক লৈ কাজিয়াৰ সূত্ৰপাত ঘটে মাৰপিটত আহত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ কেইবাজনো কৰ্মী কামৰ পইচা আহিছে গভৰ্ণমেণ্টৰ কোন জেগা টেকেলিপুটা কি হ'ল তাৰ পিছত মানে আমাৰ ৰাজহুৱা কাম ৰাজহুৱা হিচাপত কৰিব লাগে ৰাইজৰ মানুহ মাতিব লাগে সিহঁতে কি কৈছে কংগ্ৰেছৰ দুটামান ল'ৰা আহি পেলাই মানুহ মাতা নাই মানুহ নমতাকে সিহঁতে মনে মনে কামটো কৰি গৈছে মানে সিহঁতৰ মেইন উদ্দেশ্যটো হ'ল এইটো যে পইচাকেইটা সিহঁতৰ পকেট সোমাব 1 লাখ টকা 2 লাখ টকাৰ কাম কৰিব আৰু বাকী 7-8 লাখ টকা সিহঁতে মানে পকেট সোমাব এনেকুৱা মানুহ হৈছে যাক মছজিদ মন্দিৰৰ পইচা সিহঁতে খাই দিবলৈ বিচাৰিছে কি মানে তাৰপিছত কি হ'ল তাৰপিছত আমি কাম কৰিব দিয়া নাই
আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় খন্তেক বিৰতি কামপুৰত আহত বন্যহস্তীৰ পোৱালি উদ্ধাৰ লংজা পাহাৰৰ পৰা নিশা তলত বাগৰি পৰিছিল হাতীৰ পোৱালিটো খাদ্যৰ সন্ধানত জাকৰ সৈতে বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীৰ পোৱালিটো স্থানীয় লোকে আহত হাতীৰ পোৱালিটো উদ্ধাৰ কৰি খবৰ দিয়ে বন বিভাগক ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও হাতীৰ পোৱালিটোক প্ৰদান কৰা নহল পৰ্যাপ্ত চিকিৎসা অৱশ্যে স্থানীয় ৰাইজে প্ৰতিপালন কৰি বন বিভাগক চমজাই দিয়ে আহত হাতীৰ পোৱালিটো এইখিনি এজন মানুহ ফোন কৰিছে যেনেকৈ তেনে কথা হাতী পোৱালি এটা ওপৰৰ পৰা ভাগৰি পৰিছে কোনটো জায়গা আমুক জায়গা বুলি কৈছে তেতিয়া আমাৰ লগত আৰু এজন আছে আমি দুজন আহিছোঁ আহি পেলাই ইয়াৰ ৰাজ কেইটামান পাইছোঁ ৰাইজক আমাক বহুত ভালেমান এটা সহায় কৰিছে ৰাইজক মানুহ কেইজনমান লৈ আমি হাতী পোৱালিটো ওপৰত আছিলে তাত জংঘল আছে তাৰ পৰা এই মানুহ কেইজন লৈ তাৰ পৰা আমি তললৈ নমাই আনিছোঁ আমি তাত থাকোঁতে আমি আমাৰ অফিচাৰক ফোন মাৰিছোঁ ৰেঞ্জ অফিচাৰক কৈছে যে ঠিক আছে তোমালোকে তাত থাকা আমি ইতিমধ্যে গৈ আছোঁ ডক্টৰ লৈ এতিয়ালৈকে আহি আছে বুলি কৈছে আৰু খবৰ এবাৰ বিহাৰৰ ৰাজনীতিৰ বিহাৰ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে এনডিএ এই পৰ্যন্ত 34খন আসনত জয়লাভ কৰিছে এনডিএ 23খন আসনত আৰজেডি মহাজোঁটৰ বিজয় সাব্যস্ত সৰ্ববৃহৎ দলৰ ৰূপত বিজেপিৰ আত্মপ্ৰকাশৰ সম্পূৰ্ণ সম্ভাৱনা বিজেপিয়ে এই পৰ্যন্ত 23খন আসনত জয়লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে 51খন আসনত আজি পৰাৰ পৰা আমি জনাই আছো বিহাৰৰ শেহতীয়া খবৰ ভোট গণনাৰ আৰু এই পৰ্যন্ত আমি জনাইছো সংখ্যাগৰিষ্ঠতা লাভৰ দিশে এনডিএ এই পৰ্যন্ত 34খন আসনত জয়লাভ কৰিছে এনডিএ 23খন আসনত আৰজেডি মহাজোঁটৰ বিজয় সাব্যস্ত সৰ্ববৃহৎ দলৰ ৰূপত বিজেপিৰ আত্মপ্ৰকাশৰ সম্পূৰ্ণ সম্ভাৱনা এই পৰ্যন্ত 23খন আসনত জয়লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে 51খন আসনত পুৱাৰে পৰা যেহেতু এক আকৰ্ষণীয় যুঁজ চলি আছে বিহাৰৰ যি ভোট গণনা বিহাৰত অব্যাহত আছে আৰু য'ত দেখা পোৱা গৈছে এনডিএ আৰু আৰজেডিৰ মাজত এইখন যুঁজ পুৱাৰ ভাগত আৰজেডি যেহেতু আগবাঢ়ি আছিল তাৰ পিছত পুনৰ এনডিএ ঠিক তেনেদৰে দুইটাৰে মাজত যেহেতু এক আকৰ্ষণীয় যুঁজ পুৱাৰে পৰা চলি আছে আৰু এই মুহূৰ্তৰ শেহতীয়া খবৰ আমি জনাইছো যে বৰ্তমান আগবাঢ়ি আছে এনডিএ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে এনডিএ এই পৰ্যন্ত 34খন আসনত জয়লাভ কৰিছে 23খন আসনত আৰজেডি মহাজোঁটৰ বিজয় সাব্যস্ত সৰ্ববৃহৎ দলৰ ৰূপত বিজেপিৰ আত্মপ্ৰকাশৰ সম্পূৰ্ণ সম্ভাৱনা এই পৰ্যন্ত বিজেপিয়ে 23খন আসনত জয়লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে 51খন আসনত পুনৰভূতি আহিছো ৰাজ্যৰ খবৰলৈ কাইলৈৰ পৰা আৰম্ভ হ'ব কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ নতুন সংযোজন নদী পৰ্যটন ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত পৰ্যটকে ল'ব পাৰিব নৌকা বিহাৰৰ আনন্দ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ উদ্যোগত ভুমৰাগুৰিত নদী পৰ্যটন আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদ্যান কৰ্তৃপক্ষই সাজু কৰা হৈছে 7খন মেকানাইজ বোট মটৰ বটত উঠি পৰ্যটকে উপভোগ কৰিব পাৰিব মহাবাহু ব্ৰহ্মপুত্ৰৰ বিনন্দী আৰু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব নদী ডলফিন আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়া চাপৰি সংলগ্ন বালিচৰত বন্যপ্ৰাণীৰ বিচৰণৰ উপভোগ্য হ'ব পৰ্যটকৰ বাবে নদী পৰ্যটনত সংযুক্ত থাকিব বনভোজ আৰু কেম্পিঙৰ ব্যৱস্থা প্ৰথম অৱস্থাত ভুমৰাগুৰিৰ পৰা শিলঘাট গণেশঘাট আৰু বুঢ়া চাপৰিলৈকে পৰ্যটকৰ নৌকা যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে ভুমৰাগুৰি নদী পৰ্যটনে শোণিতপুৰৰ পৰ্যটনকো বিশেষ মাত্ৰা দিয়াৰ আশা প্ৰকাশ কৰিছে প্ৰশাসনে আমাৰ এই অসমৰ এই মধ্যস্থল ঐতিহ্যমণ্ডিত কাজিৰঙাৰ চাৰিওফালে আমাৰ বহুখিনি পৰ্যটনৰ ক্ষেত্ৰ আছে ইয়াতে হিষ্টৰিকেল টুৰিজিম নেচাৰ টুৰিজিম এডভেঞ্চাৰ টুৰিজিম গোটেইখিনি হ'ব পাৰে আমাৰ যিটো স্পৰ্টছ টুৰিজিম বুলি আমি ক'ম ৰাইজে ভাল পায় নদীৰ পৰ্যটনটো আমাৰ স্পীড বোটিং থাকিব স্পীড বোটিং বহুতে বিচাৰে ইভেন টুৰ অপাৰেটৰ্ছসকলে আমাক বাৰে প্ৰতি সুধি আছে যে কেতিয়া মুকলি হ'ব আমাৰ মানে ৰিভাৰ টুৰিজিম যিহেতু আপোনাৰ বন বিভাগৰ ফালৰ পৰা খৰতকীয়াকৈ দেখিছে আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ কৰা হৈছে আৰু ইয়াতে আপোনাৰ ৱাছৰুমৰ পৰা আৰম্ভ কৰি গোটেইখিনি এৰেঞ্জমেণ্ট কৰি তোলা হৈছে স্পীড বোটবিলাক যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আইডল বহি আছে এতিয়া গোটেইখিনি একমুলেট কৰা হৈছে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনাৰ পৰহিৰ পৰা ঠিক কৰিছে আমাৰ ৰিভাৰ টুৰিজিমৰ কাৰণে সেই বোটখিনি মুকলি কৰিব আমি আশা ৰাখিছোঁ অসমৰ এই মধ্যস্থলত ব্ৰহ্মপুত্ৰৰ এই তেজপুৰ কলিয়াবৰ সংযোগী অঞ্চলত ভৱিষ্যতৰ দিনত ৰিভাৰ পৰ্যটন এক উদ্যোগ হিচাপে পৰ্যবেক্ষিত হ'ব
সমাগত পোহৰ উৎসৱ দীপান্বিতা ব্যস্ততা বাঢ়িছে মৃৎশিল্পীৰ চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ সাজু মঙলদৈৰ পুনিয়া বৰকুমাৰপাৰাৰ মৃৎশিল্পীসকল এইবাৰ গাঁৱৰ প্ৰতি ঘৰে প্ৰায় 50ৰ পৰা 70,000 চাকি নিৰ্মাণ কৰিছে এই চাকিসমূহ বিক্ৰী কৰে মঙলদৈ বংগলাগৰ বজাৰ মঙলদৈ বজাৰ টাঙনি বজাৰ আদিত আনহাতে গুৱাহাটীৰ পৰা ব্যৱসায়ীসকলে আহি লৈ যায় এই মাতৃৰ চাকি পুনিয়া বৰকুমাৰপাৰাৰ বেছি সংখ্যক লোকে মাতৃৰ সামগ্ৰী বনাই পোহপাল দিয়ে নিজৰ পৰিয়ালক দীপাৱলীৰ সময়ত প্ৰতিটো পৰিয়ালৰ মাজতে চলে চাকি বনোৱাৰ এক প্ৰতিযোগিতা আৰু এখন সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন মই উপস্থিত আছো মঙলদৈ বৰকুমাৰপাৰা গাঁৱত আৰু এইখন গাঁৱৰ কেইবাটাও পৰিয়ালে মাটিৰ চাকি নিৰ্মাণ কৰি জীৱন অতিবাহিত কৰি আহিছে আৰু তেওঁলোকে এই মাটিৰ চাকি বনাই ঘৰখন চলাই আহিছে কামচোন ৰমেশে দেখুৱাব এগৰাকী মৃৎশিল্পী যিগৰাকী মৃৎশিল্পীয়ে প্ৰতি বছৰে মাটিৰ চাকি তেওঁলোকে বনায় 50,000 1 লাখলৈকে মাটিৰ চাকি বনায় স্থানীয় যি বজাৰ এই বজাৰত তেওঁলোকে বিক্ৰী কৰে আৰু যি চীনা সামগ্ৰী ৰাইজে যি বৰ্জন কৰাৰ লগে লগে এই যি মাটিৰ চাকি এই মাটিৰ চাকিৰ চাহিদা বাঢ়িবলৈ আৰম্ভ কৰে আৰু এই বছৰ দেখিবলৈ পোৱা গৈছে যে মাটিৰ চাকি যথেষ্ট বাঢ়িছে যাৰ কাৰণে শিল্পীসকলে প্ৰায় 3 মাহ আগৰ পৰা তেওঁলোকে এই ধৰণে মাটিৰ চাকি বনাবলৈ তেওঁলোকে আৰম্ভ কৰে আৰু 3 মাহ আগৰ পৰা এই ধৰণে প্ৰায় লক্ষাধিক মাটিৰ চাকি বনোৱা দেখিবলৈ পোৱা যায় আমি শিল্পীগৰাকীৰ ওচৰত যাম কথা বুলি যত্ন কৰিম প্ৰথমতে দেখুৱাইছোঁ এখন চাকত তেওঁলোকে এই মাটিৰ চাকিসমূহ নিৰ্মাণ কৰে আৰু এটা দীঘলীয়া প্ৰক্ৰিয়া থাকে এই প্ৰক্ৰিয়াটোৰ বিষয়ে তাৰ পৰা জানিব বিচাৰিম কি ধৰণে এই মাটিৰ চাকিটো থাকি বনোৱা হয় প্ৰথমে জানিব বিচাৰিছোঁ যিহেতু মাটিৰ চাকি আপুনি এখন চাকত বনাই থকা দেখিছোঁ কি ধৰণে আৰম্ভ কৰে আপোনাৰ এই কামটো এইটো আমি চাকত বনাওঁ তাৰমানে প্ৰথমতে মাটিটো আমি আনি লওঁ জাগাৰ পৰা তাৰপিছত মাটিটো কাটি লৈ একদম ময়দা মাৰা দি মাৰি আমি বস্তুটো তাৰমানে চাকত দি আমি চাকখন নিজে হাতেদি ঘূৰি হাতৰ কৃতিপত আমি বস্তুবিলাক বনাই যাওঁ তাৰমানে ডাঙৰ লাগিলে ডাঙৰ বনাওঁ সৰু লাগিলে সৰু বনাওঁ এতিয়া বৰ্তমান আমি সৰু চাকি বনাইছোঁ কাৰণ দীপাৱলীৰ সময় কাৰণ মাটিৰ চাকিটো মানে বেছিকৈ লাগে সেইকাৰণে আমি চাকিটো বেছিকৈ বনাইছোঁ 2 মাহ আগৰ পৰাই বনাইছোঁ আমি চাকিটো এই মাটিটো ক'ৰ পৰা আনে আপোনালোকে অতি কম ঠাইত পোৱা যায় বুলি কোৱা হয় এইটো মাটি মোটামুটি ঘৰৰ পৰা 1 কিলোমিটাৰ যাব লাগে আৰু 20 ফুট 25 ফুট তলত থাকে মাটিটো হয় এইবাৰ কিমান বনাইছে চাকি এইবাৰ মোটামুটি 80,000 চাকি বনাইছোঁ মই বৰ্তমান এতিয়া চাহিদা বেছি কাৰণ কি চাহিদাটো বেছি আজিকালি এতিয়া মানে মাটিৰ চাকিটোত মানে বেছি এতিয়া হেৰি হৈছে প্ৰফিট হৈছে গুৰুত্ব দিয়ে মানুহ কাৰণ দীপাৱলীৰ সময়তো মানুহে 150 200 300 এনেকৈ নিব গতিকে আমি মঙলদৈত বিক্ৰী কৰোঁ আৰু মংগলাগড়ত বিক্ৰী কৰোঁ বজাৰত দাম এইবিলাক সৰু চাকিবিলাক আমি 1 টকা বেচোঁ ডাঙৰবিলাক 3 টকা বেচোঁ 5 টকা বেচোঁ মানে চাকি লৈ দাম আৰু